নমস্কাৰ, মই খুব ধুনীয়া এটা জোৰা দেখুৱাবলৈ ষ্টাৰ্ট কৰিছোঁ। মই ৰঙিয়াৰ পৰা হয়। জোৰাটো চাব, দূৰৰ পৰা দেখুৱাইছোঁ। ৰেডি টু ৱেৰ হয়, দেখিছেনে? ৰেডি টু ৱেৰ, পুৰা ৰেডি, নিয়ে পিন্ধিব পাৰিব। ব্লাউজটো মই বেলেগ পিন্ধিছোঁ। এইটো হৈছে ব্লাউজ পিচ। চাওকচোন, খুব ধুনীয়া। এইটো প্ৰতি হাতত থাকিব। আৰু যদি এনেকুৱা ব্লাউজ পিন্ধে, এনেকুৱাকৈ পিন্ধিব পাৰে। এনেকুৱাকৈ এক্সট্ৰা ব্লাউজ মোৰ পৰা ল'ব পাৰিব, কাপোৰৰ লগত মিলাই। বিৰাট ধুনীয়া হয় জোৰাটো। চব মানে যিকোনো অনুষ্ঠানতে নিব পাৰে আৰু খুব কমফৰ্ট হয়। চবতকৈ ডাঙৰ কথা কমফৰ্ট হয়। আচল ইয়াৰে চব কালাৰ মই ৰেডি কৰিছোঁ, দেখুৱাই আছোঁ। কিন্তু ৰেডি টু ৱেৰ হোৱা নাই, ৰেডি টু জৰি কৰি দিব লাগে, কৰি দিয়া যাব। চেম এনেকুৱা ধুনীয়া হৈ উঠিব যেতিয়া ৰেডি টু ৱেৰ কৰি দিম। ৰেডি টু ৱেৰ কৰি দিলেও আপোনালোকে 1499 টকাতে ল'ব পাৰিব। মই দেখুৱাবলৈ ষ্টাৰ্ট কৰোঁ যিমান পাৰোঁ সোনকালে, কাৰণ ৰীল বেছি দীঘলীয়া জানেতো, শ্বেয়াৰ নহয়। খাচ মেখেলাখনে হাতত পৰিলে হাতত দেখুৱাই আছোঁ। এইখন হৈছে মেখেলাখন। এইটো থাকিব চাদৰৰ ছাইড পাৰি। এইটো হ'ব চাদৰৰ ছাইড পাৰি আৰু এই মেখেলাৰ তলভাগটো এনেকুৱা হ'ব। এযোৰত কফি টাইপত হয়, অকণমান দুটা কালাৰ আছে। এইটো হ'ব কেনেকুৱা যে ধুনীয়া দেখিব ৰেডি হ'লে। আৰু 5 দিনৰ ভিতৰতে ডেলিভাৰী হ'ব। ইয়াৰে চব কালাৰ আহি পাইছে। লওঁ বুলি ভাবিলে আপোনালোকে পে'মেণ্ট কৰিলে পাই যাব। পূৰা ৰেডি কৰি পঠাম 1499 টকাতে। এইটো এটা ব্লেকত, ব্লেকটোত ব্লেক ব্লাউজ পিন্ধিব পাৰে। ব্লেকটো মই চাদৰখন ৰেডি কৰিলোঁ। ৰেডি কৰিছোঁ চাদৰখন। ইমান কমফৰ্ট হয়, মানে কাপোৰটো খুব ছফ্ট হয়। আৰু কৈছোঁ নহয়, যিকোনো অনুষ্ঠানতে নিব পাৰে। বেছি নালাগে আৰু সকলোৱে পিন্ধিব পাৰে। বয়সীয়া হ'লেও পিন্ধিব পাৰিব, কম বয়সীয়াসকলেও পিন্ধিব পাৰে। এয়া মেখেলা ব্লাউজ পিচ একেলগে লাগি আছে। আৰু মই পিন্ধা নিচিনা চেম এইটো চেম হয়। এইটো ৰেডি কৰিবলৈ বাকী আছে, ৰেডি কৰি দিয়া হ'ব। আৰু এটা দেখুৱাই আছোঁ গ্ৰীণ। এইটো কালাৰত কেইবাটাও আহিছিলে, মাত্ৰ এটা কালাৰে আছে। এইটো বাৰু নুখুলো আৰু দেখুৱাওঁ। এতিয়া ব্লাউজ পিচ ছাইড পাৰি গোটেইখিনি আছে ৰেডি কৰিবলৈ বাকী। দুদিনত ৰেডি কৰি দিম যদি বিচাৰে। আৰু এইটো অৰেঞ্জ কালাৰ, পিংক দেখুৱাইছে, পিংক নহয়, এইটো অৰেঞ্জত হয়। অৰেঞ্জ কালাৰ যদি এইটো মানে গোটেইখিনি ৰেডি কৰি উঠি অৰেঞ্জ ব্লাউজত পিন্ধে তেতিয়াও ভাল লাগিব, বা ইয়াৰে ব্লাউজ পিচ আছে তেনেকুৱাকৈ পিন্ধিলেও ভাল লাগিব। যদি কোনোবাটো প্ৰয়োজন অনুভৱ কৰে বা ভাল লাগিছে তেতিয়াহ'লে ল'ব পাৰে। এতিয়ালৈ এৰিছোঁ। আৰু ৰঙীয়া হ'লে আহি ল'ব পাৰিব। আৰু যিসকলে দূৰৰ হয়তো অনলাইন পে' কৰিবই লাগিব। আৰু যিসকলে নতুনকৈ পেজটো চাইছে তেওঁলোকে ফ'ল' কৰিব। একে কথা কৈ থকা হয় সদায়ে। আৰু পুৰণাসকলে শ্বেয়াৰ কৰি দিলে ভাল পাম। ঠিক আছে, বাই বাই।